নমস্কাৰ প্ৰিয় দৰ্শক মৰ্মিতা মিত্ৰই একো ভুল কৰা নাই জুবিনদাৰ গান অলপ বেখুৰাকৈ মানে যদি ইংৰাজীত ক'বলৈ যায় তেন্তে ইম্প্ৰোভাইজ কৰি গাইছে তেনে কৰিবলৈ যাওঁতে অলপতো শব্দ উচ্চাৰণ কৰোঁতে ভুল হ'বই তাতে তেওঁ বঙালী এইবিলাক ধৰি থাকিবলগীয়া কথা নহয় ৰ'ব আৰু আছে নিয়ৰৰে ফুল গীতটো ভূপেন দাই গাইছিল সেই গীতটো জুবিনে সামান্য বেলেগ ধৰণে গালে কোনোবাই জুবিনে ভূপেনদাৰ গীতটো বিকৃত কৰাৰ অভিযোগ উত্থাপন কৰিছিল জানো কোনো কাৰো গীত অবিকল নাগায় বা গাব নোৱাৰে জুবিনৰ গীত গাওঁতে অলপ ইফাল সিফাল হ'লেই যি অশ্লীল গালিগালাজ হয় কোনে সাহস কৰিব তেওঁৰ গীত গাবলৈ জুবিনৰ গীতৰ প্ৰচাৰ আৰু প্ৰসাৰত বাধা দিছে স্বয়ং জুবিন অনুৰাগীয়ে যোৱা বছৰো এইখিনি সময়তে মৰ্মিতা মিত্ৰক আন এক বিতৰ্কৰ দ্বাৰা অসমৰ পৰা বাহিৰ কৰাৰ পাৰ্যমানে চেষ্টা কৰা হৈছিল ঠিক একেদৰে এই বছৰো গায়িকাগৰাকীৰ বিৰুদ্ধে এচাম সুবিধাবাদী মানুহে তাইৰ কণ্ঠৰ প্ৰতি শংকিত হৈ এইবুলিও তাইৰ বিৰুদ্ধে মতামত দি আছে তাইৰ ভুল তাই নিজে স্বীকাৰ কৰি ইতিমধ্যে সামাজিক মাধ্যমৰ জৰিয়তে ৰাজহুৱা ক্ষমা বিচাৰিছে তৎসত্ত্বেও এচাম সুবিধাবাদী এতিয়াও একেই আছে তাইৰ ভুল তাই গানটো ইম্প্ৰোভাইজ কৰি গাব নালাগিছিল সব গানতে ইম্প্ৰোভাইজ ভাল নালাগে বাকী মানুহ মাত্ৰেই ভুল অসমততো তেনে গায়ক গায়িকা বহুত আছে যিয়ে কেৱল জুবিনদাৰে নহয় বহুতৰে গান বিকৃত কৰি গায় সেইকেইজনৰ বিৰুদ্ধেও একেই পদক্ষেপ ল'ব বুলি আশা থাকিল 100 বাৰ নহয় 1000 বাৰ কম অসমৰ কেইগৰাকীমান বচা বচা গায়িকাক বাদ দি বাকীবোৰতকৈ মৰ্মিতা মিত্ৰৰ কণ্ঠ 100 গুণ ওপৰত বাকী যিকেইজনে উল্টা পুল্টা এতিয়াও কৈ আছে সাধাৰণ জনতাখিনিক বাদ দি তেওঁলোকৰ চকুত পৰা নাইনে যে বিহুৰ কেইদিন জুবিন ক্ষেত্ৰ উৰুঙা হৈ থাকিল প্ৰকৃততে তেওঁলোকৰ ক্ষোভ বেলেগহে বুজাই বুজিছে মৰ্মিতা মিত্ৰ নামৰ ছোৱালীজনীক খুব টাৰ্গেট কৰি লোৱাৰ দৰে হৈছে কাৰণ মৰ্মিতাই বিহু অনুষ্ঠান বেছিকৈ পাইছে সেইটো কথা আছে জুবিনদাৰ গান গোৱাটোৰ ওপৰতো কেছ দিছে এই কেছ দিয়াটো অলপ বেছি হোৱা যেন লাগিছে মোৰ যিহেতু মৰ্মিতা মিত্ৰই ভুল হোৱাটো ৰাজহুৱাকৈ মানি লৈ ক্ষমা বিচাৰিছে এতিয়া শুনক অভিযোগ প্ৰতি অভিযোগ এয়া প্ৰকৃততে শিল্পী নে মুখাৰ আঁৰত থকা ব্যৱসায়ী আমি অসমবাসী বাৰু কেতিয়া সাৱধান হ'ম বৰ্তমান এটি অতি চিন্তনীয় বিষয় হৈ পৰিছে অসমৰ ৰাইজ বৰ সহজ সৰল আৰু তাৰে সুযোগ লৈ মানুহে অসমীয়াক মূৰ্খ সজাই নিজৰ বেপাৰ কৰি আছে মৰ্মিতা মিত্ৰলৈ কেইটামান মুকলি প্ৰশ্ন প্ৰথম প্ৰশ্নটো হৈছে আপুনি নিজেই কি সৃষ্টি কৰিছে আৰু যদি কৰিছে তেন্তে সেয়া ক'ত আপুনি প্ৰথমতে পৰিচয় দিয়ক যে প্ৰকৃততে আপুনি এগৰাকী কণ্ঠশিল্পী হয়নে তাৰ প্ৰমাণ দিয়ক এগৰাকী প্ৰকৃত শিল্পীৰ পৰিচয় থাকে তেওঁৰ নিজা সৃষ্টিত কিন্তু অতি দুখৰ বিষয় এয়া যে আমি আজিলৈ আপোনাৰ নিজা এটাও অসমীয়া বঙালী বা হিন্দী কোনো গীত শুনা নাই আপুনি আচলতে এগৰাকী ধৰুৱা মানে মাছৰ তেলেৰে ভজা মাছহে আপুনি খায় আনৰ সৃষ্টি ধাৰ কৰিবলৈ গ'লে কেতিয়াও নিজস্বতা নাথাকে দ্বিতীয়তে জুবিনদাৰ গান আৰু সুৰৰ বিকৃতকৰণ কৰিবলৈ আপুনি সাহস ক'ত পালে জুবিনদা আমাৰ আবেগ আমাৰ অনুভৱ আমাৰ শিৰাই শিৰাই বিয়পি থকা সত্তা ঈশ্বৰ আপুনি তেওঁৰ গীত গাইছে ৰাইজক আমোদ দিছে ইমানলৈ ঠিকেই আছে কিন্তু আপুনি মুকলিকৈ মঞ্চত জুবিনদাৰ গানৰ সুৰ বিকৃত কৰি নিজক জুবিনদাতকৈও ওপৰত দেখুৱাব খোজাটো সেয়া জানো ধৃষ্টতা নহয় জুবিনদা কায়িকভাৱে আমাৰ মাজত থাকোঁতে আপোনাক সমৰ্থন কৰি কৈছিল বহুতে বহুত আলোচনা সমালোচনা কৰিব পাত্তা নিদিলেই হ'ল কিন্তু ইয়াৰ অৰ্থ এয়া নহয় যে জুবিনদাই আপোনাক তেওঁৰ গান বিকৃত কৰিবলৈ কপিৰাইট দিছে এয়া জুবিনদাৰ প্ৰতি আপোনাৰ অনাদৰ আপুনি কি কুলি চৰাই নেকি যে কেৱল বিহুৰ বতৰতহে ওলাইহি এয়া কি আপোনাৰ টকা ঘটাৰ কৌশল নহয়নে চতুৰ্থতে আপোনাৰ নিজৰ ঠাইত পশ্চিমবংগত কোনো চিনচাপ কিয় নাই আপোনাৰ প্ৰিয় দৰ্শক এতিয়া আমি নিজকে প্ৰশ্ন কৰা উচিত হিন্দীত এষাৰ কথা আছে ঘৰ কা মুৰ্গী ডাল বৰাবৰ স্থানীয় প্ৰতিভা কাওকান কৰি আমি এয়া কি কৰি আছোঁ আমি প্ৰকৃততে কাক আগলৈ ঠেলি দিছোঁ এগৰাকী বঙালী ভাষী মৰ্মিতা মিত্ৰ নামৰ গায়িকাই বাৰে বাৰে অসমৰ প্ৰতিগৰাকী মানুহৰ কলিজাৰ এফাল হৃদস্পন্দন জুবিনদাৰ কালজয়ী অমৰ সৃষ্টিসমূহ বিকৃত ৰূপত পৰিৱেশন কৰি আহিছে কিন্তু আচৰিতভাৱে ইয়াৰ বিৰুদ্ধে আজিলৈকে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমি কোনো আগবাঢ়ি অহা নাই কিয় ৰহস্য কি এই নীৰৱতাৰ আজি কি জুবিন দেশত ইমানেই প্ৰতিভাৰ অভাৱ
ৰাজ্যৰ চুকে কোণে হাজাৰ হাজাৰ উদীয়মান গায়ক আৰু প্ৰতিভাশালী কণ্ঠশিল্পী থকাৰ পিছতো কিয় এখন সঠিক মঞ্চৰ বাবে অহৰ্নিশে সংগ্ৰাম কৰিবলগীয়া হৈছে? কিয় আমি তেওঁলোকক আগবঢ়াই নিব পৰা নাই? কিয় আমি জুবিনদাৰ দৰে অনুসৰণ কৰিব পৰা নাই? আমি সকলোৱে জানো যে জুবিনদাই মুম্বাইত নিজৰ ঘৰতে ৰাখি সকলোকে আগবঢ়াই নিয়াৰ চেষ্টা কৰিছিল। কিন্তু আমি আজি কি কৰিছোঁ? বিহু মঞ্চত এগৰাকী ধুনীয়া গায়িকা হ'লেহে মঞ্চ শুৱনি হয় বুলি মানি লৈ মৰ্মিতা মিত্ৰৰ দৰে গায়িকা বিচাৰি হাহাকাৰ কৰি ফুৰিছোঁ। আৰু আমাৰ এই সস্তীয়া উন্মাদনা তথা অন্ধ সমৰ্থনৰ সুযোগ লৈয়েই তেওঁ আজি অসমৰ মঞ্চত থিয় হৈ মই মতালি কৰিবলৈ সাহস গোটাইছে। তেওঁ বুজি উঠিছে যে তেওঁ যিমানেই বিকৃত নকৰক কিয় অসমীয়াই সোনকালে সকলো পাহৰি তেওঁক মূৰত তুলি নাচিয়েই থাকিব। সঁচাই আমি ভাবিবৰ হ'ল, সাৱধান হ'বৰ হ'ল। আমি অসমীয়া বৰ আৱেগিক। অসমীয়াই কোনোদিনে ব্যৱহাৰিক হ'ব নিশিকিলে। আৱেগৰ ঢৌ যিফালে বয় সেই সোঁতত উটি যোৱা জাতি আমি। আমাৰ অন্তৰত হঠাৎ আৱেগৰ ধুমুহাৰ সৃষ্টি হয়, হঠাতে নোহোৱা হৈ যায়। তাৰ পাছত আমি সকলো পাহৰি যাওঁ। বেছি সময় নালাগে। তাৰ উদাহৰণ জুবিনদাৰ ক্ষেত্ৰতে ক'ব পাৰি। জুবিনদা কায়িকভাৱে নোহোৱা হোৱাৰ দিনা যি আৱেগৰ চুনামীৰ সৃষ্টি হ'ল, একেকোবে আমি বিশ্ব ৰেকৰ্ড গঢ়িবলৈ সক্ষম হ'লোঁ। কিন্তু কালৰ সোঁতত লাহে লাহে সেই চুনামী, সেই আৱেগ ক'ৰবাত যেন হেৰাই যাবলৈ ধৰিছে, তেনে অনুমান হোৱা নাইনে? এয়া সঁচা কথা যে আমিও আমাৰ জীৱনটো আগুৱাই লৈ যাব লাগিব। কিন্তু তাৰ মানে এয়া নহয় যে আমি আমাৰ কৃষ্টি সংস্কৃতি পাহৰি যাম। কোনোবাই আমাৰ বস্তুৰে আমাৰ লগতে ব্যৱসায় কৰিব, সেয়া জানো হ'বলৈ দিব পাৰি? কিন্তু আমি ব্যস্ত হৈ পৰোঁ প্ৰতিজন। আমাৰ সচেতনতাৰ সীমা বুলিবলৈ একো নাই। চলি আছে, চলি যাব, চলি থাকিম। এই নীতিৰে সন্তুষ্টি লভা জাতি আমি। কোনোবাই কৈছে অসমীয়াৰ আৱেগ ধান খেৰৰ জুই, দপদপাই জ্বলি উঠা ক্ষণস্থায়ী অগ্নিত দগ্ধ হৈ আমি বহুতো ডাঙৰ ডাঙৰ অংগীকাৰ কৰোঁ, প্ৰতিজ্ঞা কৰোঁ। কিন্তু পিছ মুহূৰ্ততে আমি পাহৰি যাওঁ আমাৰ অংগীকাৰ কি আছিল। আহকচোন এবাৰ নিজক সুধি চাওঁ। জুবিনদাই এবাৰ মঞ্চত কৈছিল, প্ৰকৃততে এবাৰ নহয় কেইবাবাৰো কৈছিল, যে অসমীয়া মানুহক সহজে মোল্ড কৰিব পাৰি, অৰ্থাৎ সহজে ভাজ লগাব পাৰি। মানে কুমলীয়া এচাৰিৰ নিচিনা, যিফালে ইচ্ছা সিফালে ভাজ খুৱাব পাৰি। সেয়া লাগিলে ৰাজনীতিয়েই হওক, সামাজিকেই হওক, সাংস্কৃতিকেই হওক। মুঠৰ ওপৰত আমি কেৱল জীয়াইহে আছোঁ। নহ'লেনো ইমান সাহস যে আমাক লৈ ৰাজনীতি কৰিব কাৰ সাহস আছে? আমাক লৈ ব্যৱসায় কৰিব? সমাজত এটা শ্ৰেণী বৰ ধুৰন্ধৰ, আৰু সেই শ্ৰেণীটোৱে আমাক আমাৰ সন্মুখতে কেইবাবাৰো বিক্ৰী কৰে, কেইবাবাৰো কিনে। কিন্তু আমি অসমীয়াই কেতিয়াও তাৰ হিচাপ নাৰাখোঁ। ইতিহাসত সেই প্ৰতাৰণাৰ দলিল এতিয়াও আছে। জুবিনদা আছিল এনে এক সত্তা যিয়ে আমাক আৱেগ আৰু আন্তৰিকতাৰ মেৰপাকেৰে বান্ধি ৰাখিছিল। সময়ে সময়ে আমাক প্ৰেৰণা দিছিল, সময়ে সময়ে আমাক সচেতন কৰিছিল, সাৱধান কৰিছিল। সেই প্ৰতিগৰাকী আৱেগৰ নাম জুবিন, মৰমৰ নাম জুবিন, প্ৰেৰণাৰ নাম জুবিন, সচেতনতাৰ নাম জুবিন। সেই জুবিনদা আজি নাই। তেওঁ যেন এতিয়া এক পণ্য সামগ্ৰী। জুবিনদাৰ নামত মানুহে ব্যৱসায় কৰাটো অসমীয়াই কেতিয়াও বিচৰা নাছিল। জুবিনদাক লৈ ৰাজনীতি কৰাটো অসমীয়াই বিচৰা নাছিল। কিছুমানে জুবিনদাৰ নাম লৈ ৰাজনীতি কৰিছে, আৰু কোনোৱে নাম নোলোৱাকৈ ৰাজনীতি কৰিছে, আৰু কৰিও আছে। তেওঁ যি আপোনত্বতাৰে ৰূপান্তৰৰ এখন অসম গঢ়াৰ সপোন দেখিছিল, সেই আদৰ্শ নীতিক লঠিয়াই তেওঁৰ নামতে কৰিছে বেহা আৰু বেপাৰ। আন নালাগে, তেওঁলোকে আওকাণ কৰিছে গৰিমা বৌয়ে অশ্ৰুসিক্ত নয়নেৰে জনোৱা কাতৰ অনুৰোধবোৰক। এতিয়া মাথো এখন যেন খেলহে চলি আছে, সামাজিক মাধ্যমৰ খেল। তাকে আকৌ বিভিন্ন সংবাদ মাধ্যমে বাতৰিৰ শিৰোনাম কৰি প্ৰচাৰ কৰিছে। তাতো বেপাৰ, মানে চবতেই বেপাৰ। গাখীৰতো বেপাৰ, গানতো বেপাৰ, আৰু এতিয়া জুবিনদাৰ নামতো বেপাৰ। তাতেই আহি পৰে আমাৰ সন্মুখত এক ডাঙৰ প্ৰশ্ন, আমি কিমান দায়বদ্ধ? আজি সঁচাকৈ বৰ দুখ লাগিছে। জুবিনদা কি ইমান শক্তিহীন আছিল নেকি? কিয় আজি তেওঁৰ নামত এই বেপৰুৱা কাণ্ডবোৰ কৰিবলৈ সাহস পাইছে এচামে? এবাৰো তেওঁলোকৰ আত্মা কঁপি উঠা নাইনে যে নাই, এনে কাম ভুলতো কৰিব নোৱাৰি? কাৰণ জুবিনদা এজন সাধাৰণ মানুহ নহয়। জুবিনদা প্ৰতিগৰাকী অসমীয়াৰ দেহত বৈ থকা প্ৰতিটো পাল ৰক্ত। সেয়েহে মানুহৰ ৰক্ত উঠলি উঠে যেতিয়া কোনোবাই জুবিনদাক অপব্যৱহাৰ কৰে।
তেওঁলোকে চাগে এবাৰো ভবা নাই যে জুবিন দাক প্ৰাণ ভৰি ভাল পোৱাসকলে জুবিন দাৰ লগত এনেকুৱা কৰিলে কি কৰিব পাৰে। জুবিন দাৰ বাঁহীক কোনোবাই বেসুৰা কৰিছে, কোনোবাই মায়াবিনী প্ৰাৰ্থনাটোক বেপৰুৱা বজৰুৱা গানৰ দৰে কৰিছে। এয়া জুবিন দাৰ প্ৰতি ভাল পোৱা নে জুবিন দাৰ নামত বিহুৰ সময়ত কেইটামান টকা ঘটাৰ এক বহু বছৰীয়া পৰিকল্পনা? কোনে দিছে তেওঁলোকক এই সুবিধা? কাৰ পৰা পাইছে এই সাহস? আমিয়েই নহয় জানো? আমি অসমীয়াই নহয় জানো? আমিয়েই জানো তেওঁলোকক ৰঙা দলিচা পাৰি দিয়া নাই? আমিয়েই জানো সেই সুবিধাকণ কৰি দিয়া নাই যে আহ আৰু আমাক লুটি পুতি খা? এই সুবিধাকণ আমি নিদিলে পাৰিলেহেঁতেন নে মৰ্মিতাৰ দৰে আন বহুতো জুবিন দাৰ নামত ব্যৱসায় কৰিবলৈ? সেয়ে আমি অসমীয়া ধোধ হৈ বহি থাকিলে নহ'ব। জুবিন দাক সঁচা অৰ্থত ভাল পালে এতিয়াও আমি নিশ্চয় সিদ্ধান্ত ল'ব পাৰিব লাগিব। নালাগে আমাক তেনে সস্তীয়া গায়ক গায়িকা। আহকচোন আমি নিজকে নিজৰ অনুষ্ঠানৰ প্ৰধান অলংকাৰ হিচাপে গঢ় দিওঁ। আপত্তি আছে নেকি আপোনালোকৰ? আপুনি কি ভাবে? আপোনাৰ মতামত নিশ্চয় জনাব। ধন্যবাদ।